Hello friends and my dear students, I am Adhar Barua. Today I am going to discuss about synthesis of sentences or combined sentence. আজি মই আলোচনা কৰিম sentence কেনেকৈ combine কৰিব লাগে, দুটা বাক্য আমি কেনেকৈ এটা কৰিব পাৰো, কি উপায়েৰে কৰিব পাৰো, তাৰ নিয়মবিলাক কি কি সেই সম্পৰ্কে আজি আলোচনা কৰিম. And it's a very important topic for the students. প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে synthesis of sentence নাইবা combined sentence সম্পৰ্কে জনাটো খুবেই জৰুৰী. এটা মই বৰ্ডত গোটেই কথাখিনি লিখিছো. কিন্তু বাক্য আমি কম্বাইন কৰাৰ আগে আগে synthesis এই শব্দটো নই কি বুজায়, নাইবা synthesis of sentences মানে আমি কি বুজো, নাইবা combined sentence মানে আমি কি বুজো. ইয়াত মই ডেফিনিশ্যনটো লিখিছো, ধুনীয়াকৈ বুজাই দিছো. The word synthesis, যেটো synthesis শব্দ means building up, কিবা এটা গঠন কৰা বুজায়, আৰু putting together নাইবা দুটা নাইবা তিনিটা বস্তু একে লগ কৰা বুজায়. So synthesis of sentences means সেইকাৰণে synthesis of sentences মানে আমি এইটোৱে বুজিম যে the combination, আমি কম্বাইন কৰিম. সেইকাৰণে এটা কম্বাইন শব্দটো লিখা হৈছে, আমি দুটা বাক্যক আমি কম্বাইন কৰিম. or joining together নাইবা আমি একে লগ কৰিম, তাকে কি বুলি কোৱা হয়, synthesis of sentence বুলি কোৱা হয়. কাৰণ আমি synthesis কৰাৰ আগে আগে বাক্যক আমি দুটা বাক্য এটা কৰাৰ আগে আগে আমি প্ৰথম ডেফিনিশ্যনটো জানি লওক খুবেই দৰকাৰ. হোৱাট ইজ synthesis নাইবা হোৱাট ইজ কম্বাইন. আৰু মোৰ বিশ্বাস ছাত্ৰ ছাত্ৰীবিলাকে এই কথাখিনি বুজি পাইছে. এতিয়া মই পুনৰ আহিছোঁ বৰ্ডলৈ. আৰু আমি কম্বিনেশ্যন নাইবা জইনিং কেনেকৈ কৰিম, জইনিং টুগেডাৰ কেনেকৈ কৰিম অফ টু অৰ মোৰ ছেপাৰেট চেণ্টেন্সেছ. বাক্য দুটাও হ'ব পাৰে, ততোধিকও হ'ব পাৰে, তাতকৈ বেছিয়ে হ'ব পাৰে. কিন্তু সাধাৰণতে আমাৰ পৰীক্ষাত আমি দুটা বাক্যই পাওঁ. দুটা বাক্যক আমাক কি কৰিব দিয়ে, চিন্থেচিছ কৰিব দিয়ে নাইবা কম্বাইন কৰিব দিয়ে. টু ফৰ্ম ওৱান নিউ চেণ্টেন্স, গতিকে দুটা বাক্য আমি কি কৰিব লাগে, এটা নতুন বাক্যত পৰিণত কৰিব লাগে নাইবা নতুন বাক্য এটা আমি লিখিব লাগে. মিনিংটো একে থাকে. আৰু সেই বাক্যবিলাক গৈ কি হ'ব পাৰে, চিম্পল হ'ব পাৰে, কম্পাউণ্ড হ'ব পাৰে নাইবা কমপ্লেক্স হ'ব পাৰে. ডেট মিনছ চিন্থেচিছ কৰাৰ পিছত, কম্বাইন কৰাৰ পিছত কোনোবা এটা বাক্য চিম্পল হ'ব পাৰে, চিম্পল বাক্যৰ গঠনত আমি লিখিব লগা হ'ব পাৰে. কিছুমান বাক্যক আমি কম্বাইন মানে কম্পাউণ্ডত লিখিব লগা হ'ব পাৰে আফটাৰ কম্বাইন কৰাৰ পিছত. আৰু কিছুমান বাক্যৰ গঠনটো কি হ'ব পাৰে, কমপ্লেক্স হ'ব পাৰে. এতিয়া মই এক্সাম্পল কিছুমান লিখিছোঁ. আই হেভ ৰিটেন হিয়াৰ ছাম এক্সাম্পলছ. কেইটামান মই এক্সাম্পল লিখিছোঁ, আৰু এক্সাম্পল যেতিয়া আমি ভালদৰে চাম তেতিয়া গোটেই কথাখিনি ক্লিয়াৰ হ'ব. প্ৰথম এক্সাম্পলটো হ'ল হি স্প'ক হি ইজ হেপ্পী. ইয়াত দুটা বাক্য আছে, একদম চিম্পল বাক্য, সহজ বাক্য দুটা মই লৈছোঁ. এই দুটা বাক্যক আমি কি কৰিব লাগে, কম্বাইন কৰিব লাগে নাইবা চিন্থেচিছ কৰিব লাগে. গতিকে এনেকুৱা বাক্যৰ ক্ষেত্ৰত যেতিয়া আমি কম্বাইন কৰিম নাইবা চিন্থেচিছ কৰিম, তেতিয়া নিয়মটো কি হ'ব, ইফ দ্য চেণ্টেন্স মিনছ কণ্ট্ৰাষ্ট টু অপজিট মিনিং ইউজ কনজাংচন বাট. এতিয়া কি কোৱা হৈছে, বাক্য দুটাই যদি বিপৰীত অৰ্থ প্ৰকাশ কৰে নাইবা ইয়াতে কি কোৱা হৈছে পুনৰ কণ্ট্ৰাষ্ট যদি বুজায়, তেতিয়াহ'লে এই দুটা বাক্যক আমি এটা কৰাতে নাইবা কম্বাইন কৰাতে আমি কি শব্দ ব্যৱহাৰ কৰিব লাগিব, এই বাট কনজাংচনটো আমি ব্যৱহাৰ কৰিব লাগিব. এই কথাটো মনত ৰাখিলে হ'ল. গতিকে ইয়াতে অৰ্থটো বিপৰীত এইকাৰণে কোৱা হৈছে, হি স্প'ক, তেওঁ দুখীয়া, হি ইজ হেপ্পী. একচুৱেলি দুখীয়া হ'লে সাধাৰণতে সুখী নহয় তেনেকুৱা বুজায়, কিন্তু ইয়াতে হেপ্পী বুলি কৈছে, তেওঁ হেপ্পী, তেওঁ সুখী. গতিকে বিপৰীত অৰ্থ এটা ইয়াতে প্ৰকাশ কৰিছে. সেইকাৰণে এই বাক্য দুটা আমি কম্বাইন কৰোঁতে নাইবা চিন্থেচিছ কৰোঁতে আমি কি বাট ব্যৱহাৰ কৰিব লাগিব. আৰু এতিয়া কম্বাইন কৰিলে এনচাৰটো কি হ'ব, একেবাৰে সহজ. হি স্প'ক এইখিনি একে থাকিব, হি স্প'ৰ, তেতিয়া আমি কি কৰিব লাগিব, অলপতে কৈছোঁ বাট ব্যৱহাৰ কৰিব লাগিব, বাট হেপ্পী. কিন্তু হিজটো আৰু আমি পুনৰ লিখিব নালাগে, যিহেতু ইতিমধ্যে হিজ ইয়াত আছে নাইবা আমি ইয়াতে আৰম্ভণিত লিখিছোঁ, হি স্প'ক বাট হেপ্পী, তেনেকৈ লিখিলে হ'ল, ভেৰি ইজি. আৰু এটা উদাহৰণ লৈছোঁ, বাট কনজাংচনটোৰ দ্বাৰা আমি কেনেকৈ বাক্য দুটা বাক্যক আমি এটা কৰিব পাৰোঁ, কম্বাইন নাইবা চিন্থেচিছ কৰিব পাৰোঁ. দ্য ষ্টিক ৱাজ থিন, লাঠিডাল কি আছিল, ক্ষীণ আছিল, সৰু আছিল. ইট ৱাজ ষ্ট্ৰং, সৰু আছিল যদিও মানে কি আছিল, শক্তিশালী আছিল. গতিকে ইয়াতে এটা বিপৰীত অৰ্থ এটা প্ৰকাশ কৰিছে নাইবা কণ্ট্ৰাষ্ট বুজাইছে. লাঠিডাল একচুৱেলি ক্ষীণ থাকিলে দুৰ্বল হয়, ইয়াতে কি বুলি কৈছে, ষ্ট্ৰং, শক্তিশালী আছিল. গতিকে এনচাৰটো কি হ'ব, দ্য ষ্টিক ৱাজ থিন বাট ষ্ট্ৰং. এইটো আমি ইট ৱাজ আৰু লিখিব নালাগে, দি ষ্টিকক ইটেৰে ৰিপ্ৰেজেণ্ট কৰা হৈছিল. গতিকে আমি দি ষ্টিক লিখিলে ইট লিখাৰ প্ৰয়োজন নাই. গতিকে দি ষ্টিক ৱাজ থিন বাট ষ্ট্ৰং, ইয়াৰে অকল ষ্ট্ৰং শব্দটো আমি লিখিলে হ'ব.
গতিকে এনেকৈ আমি কি কৰিব পাৰোঁ কম্বাইন কৰিব পাৰোঁ 3 নম্বৰ এক্সাম্পল হি ইজ ৰিচ she is rich she is unhappy গতিকে she is rich তেওঁ ধনী she is unhappy আচলতে ধনী হ'লে সুখী হ'ব লাগে ইয়াতে কি বুলি কৈছে আনহেপি বুলি কৈছে মানে সুখী নহয় গতিকে ইয়াতে এটা বিপৰীত অৰ্থ প্ৰকাশ কৰিছে নাইবা কণ্ট্ৰাষ্ট বুজাইছে সেইকাৰণে এই বাক্যটোৰ ক্ষেত্ৰত যেতিয়া আমি কম্বাইন কৰিম আমি বাট শব্দটো ব্যৱহাৰ কৰিব লাগিব এই বাট কনজাংচনটো আমি ব্যৱহাৰ কৰিব লাগিব ইটছ অলছ' ভেৰি ইজি she is rich but unhappy গতিকে she is আৰু আমি পুনৰ লিখিব নালাগে যিহেতু এবাৰ আমি আৰম্ভতে লিখিছোঁ এতিয়া 4 নম্বৰ উদাহৰণটোলৈ আহিছোঁ 4 নম্বৰ উদাহৰণটো অকণমান বেলেগ ইয়াত বাট ব্যৱহাৰ নহয় বাটৰ ব্যৱহাৰ ইতিমধ্যে আমি শিকিলোঁ আৰু মোৰ বিশ্বাস ছাত্ৰ ছাত্ৰীবিলাকে বুজি পাইছে গতিকে এতিয়া 4 নম্বৰ এক্সাম্পলটো আমি চাই লওঁ ইয়াতে দুটা বাক্য আছে অমিত হেজ নট কমপ্লিটেড দি হোমৱৰ্কছ অমিতে গৃহকাৰ্য সম্পূৰ্ণ কৰা নাছিল গীতা হেজ নট কমপ্লিটেড দ্য হোমৱৰ্কছ গীতাইও কি কৰা নাছিল হোমৱৰ্ক নাইবা গৃহকাৰ্য সম্পূৰ্ণ কৰা নাছিল কিন্তু আল্টিমেটলি এই দুটা বাক্য আমাৰ কিহত আছে নিগেটিভত আছে চ' চেণ্টেন্সেছ আৰু নিগেটিভ দুটা বাক্য আমাৰ নিগেটিভত আছে তাৰোপৰি এই বাক্য দুটাৰ যি দুটা ছাবজেক্ট মই আণ্ডাৰলাইন কৰি দিছোঁ অমিত এটা ছাবজেক্ট গীতা এটা ছাবজেক্ট দুটা ছাবজেক্টে কিন্তু বেলেগ অমিত একজন বেলেগ ল'ৰা গীতা এজনী বেলেগ ছোৱালী সেইকাৰণে মই লিখিছোঁ ডিফাৰেণ্ট ছাবজেক্ট বাক্য দুটাৰ ছাবজেক্ট দুটা কি বেলেগ বেলেগ যদি ছাবজেক্ট দুটা বেলেগ হয় তেতিয়া কি হ'ব নেইডাৰ উইল বি ইউজ অৰ টেক ফাৰ্ষ্ট পজিশ্যন তেতিয়া আমাৰ কি হ'ব নেইডাৰটো ব্যৱহাৰ হ'ব আৰু ছাবজেক্ট দুটা বেলেগ বেলেগ হোৱাৰ কাৰণে নেইডাৰটো আমি আৰম্ভণিত লিখিব লাগিব আৰু প্লাছ দুটা বাক্য যিহেতু নিগেটিভৰ ক্ষেত্ৰত কি ব্যৱহাৰ হয় নেইডাৰ ব্যৱহাৰ হয় আৰু নেইডাৰৰ লগত আমি কি ব্যৱহাৰ কৰিব লাগিব নৰ ব্যৱহাৰ কৰিব লাগিব নেইডাৰৰ লগত সদায় নৰটো আমি ব্যৱহাৰ কৰিব লাগে ঠিক তেনেদৰে আমি এইডাৰৰ লগত অৰ ব্যৱহাৰ কৰিব লাগে এতিয়া নেইডাৰ আৰু নৰৰ আমি ব্যৱহাৰটো চাই লওঁ মই কৈছোঁৱে যিহেতু ছাবজেক্ট দুটা বেলেগ সেইকাৰণে নেইডাৰটো আৰম্ভণিত লিখিব লাগিব নেইডাৰ অমিত তাৰপিছত কোন আহিল গীতা গতিকে গীতাৰ লগত আমি কি লিখিব লাগিব নৰ চ' নেইডাৰ অমিত নৰ গীতা হেজ কমপ্লিটেড দি হোমৱৰ্ক নেইডাৰ অমিত নৰ গীতা হেজ কমপ্লিটেড দি হোমৱৰ্ক গতিকে মোৰ বিশ্বাস ছাত্ৰ ছাত্ৰীবিলাকে বুজি পাইছে খালি এইটো কথা মনত ৰাখিলে হ'ল যদি বাক্যটো নিগেটিভ হয় তেতিয়া আমি নেইডাৰ ব্যৱহাৰ কৰিব লাগিব নেইডাৰৰ লগত আমি কি ব্যৱহাৰ কৰিব লাগিব নৰ ব্যৱহাৰ কৰিব লাগিব আৰু নেইডাৰটো আমি আৰম্ভণিত লিখিব লাগিব এইকাৰণে আৰম্ভণিত লিখিছোঁ যিহেতু ছাবজেক্ট দুটা ইয়াত বেলেগ বেলেগ আছে অমিত একজন বেলেগ ল'ৰা নাইবা বেলেগ ছাত্ৰ গীতা এজনী বেলেগ ছাত্ৰী গতিকে আমি এনেকুৱাকৈ খুব সহজতে কি কৰিব পাৰোঁ বাক্য এটা কম্বাইন কৰিব পাৰোঁ নাইবা চিন্থেচিছ কৰিব পাৰোঁ এতিয়া হ'ল লাষ্ট এক্সাম্পল এইটো খুব ইম্পৰ্টেণ্ট বাক্যটো হ'ল দ্য অল্ড মেন কেন নট ৰাইট দ্য অল্ড মেন কেন নট ৰাইট নাইবা দি অল্ড মেন কাণ্ট ৰাইট দ্য অল্ড মেন কাণ্ট ৰিড নাইবা কেন নট ৰিড গতিকে এই দুটা বাক্য আমাৰ কি হৈ আছে নিগেটিভ হৈ আছে কিন্তু এই দুটা বাক্য নিগেটিভ হৈ আছে যদিও ইয়াৰ কিন্তু ছাবজেক্টটো একে আগৰ যিটো উদাহৰণ আছিল ছাবজেক্ট দুটা বেলেগ বেলেগ আছিল এটা ছাবজেক্ট আছিল অমিত আনটো ছাবজেক্ট আছিল গীতা তো দুটা বেলেগ ছাবজেক্ট আছিল কিন্তু ইয়াত দুটা ছাবজেক্ট একে দি অল্ড মেন আমি এটা ছাবজেক্টে ইয়াতে ব্যৱহাৰ কৰিছোঁ নাইবা দুটা বাক্যত আমি এটা ছাবজেক্টে পাইছোঁ এটা ছাবজেক্ট যদি থাকে তেতিয়া কি হ'ব যদি ছাবজেক্টটো একে হয় এটা মিনছ ছাবজেক্টটো যদি একে হয় তেতিয়াহ'লে কি হ'ব ইফ দ্য ছাবজেক্টছ আৰ ছেম যদি ছাবজেক্ট দুটা বাক্যৰ ছাবজেক্ট দুয়োটা যদি একে হয় ছাবজেক্ট টেক্স দ্য ফাৰ্ষ্ট প্লেচ তেতিয়া আমি আৰম্ভণিত কি লিখিব লাগিব ছাবজেক্টটোৰে বাক্যটো আৰম্ভ কৰিব লাগিব এই কথাটো মনত ৰাখিলে হ'ল ছাবজেক্টটো যদি বেলেগ বেলেগ হয় আৰু যদি বাক্যটো নিগেটিভ হয় নেইডাৰেদি বাক্যটো আৰম্ভ হ'ব নেইডাৰৰ পিছত আমি কি ব্যৱহাৰ কৰিব লাগিব নৰ ব্যৱহাৰ কৰিব লাগিব ছাবজেক্টটো যদি একে হয় দুটা বাক্যৰ ছাবজেক্টটো যদি একে হয় তেতিয়াহ'লে আমি আৰম্ভণিত সেই ছাবজেক্টটোৰে বাক্যটো আমাৰ আৰম্ভ কৰিব লাগিব নেইডাৰটো পিছৰ ফালে গুচি যাব গতিকে এতিয়া মই উদাহৰণটো বুজাই দিছোঁ গোটেই কথাখিনি ক্লিয়াৰ হ'ব দি অল্ড মেন কেন নেইডাৰ ৰাইট নৰ ৰিড দি অল্ড মেন গতিকে প্ৰথমতে আমি ছাবজেক্টটো লিখিছোঁ যিহেতু দুটা ছাবজেক্ট একে কেন নেইডাৰ এই নেইডাৰটো পিছলৈ গুচি গ'ল দ্য অল্ড মেন কেন নেইডাৰ ৰাইট গতিকে বৃদ্ধ মানুহজনে লিখিবও নোৱাৰে আৰু কি বুলি দিয়া আছে দি অল্ড মেন কেন নট ৰিড পঢ়িব নোৱাৰে গতিকে দি অল্ড মেন কেন নেইডাৰ ৰাইট নৰ ৰিড
গতিকে আমি অতি সহজতে এনেকুৱাকৈ কি কৰিব পাৰোঁ এটা বাক্য মানে দুটা বাক্যক আমি কম্বাইন কৰিব পাৰোঁ নাইবা চিন্থেচিছ কৰিব পাৰোঁ গতিকে ছাত্ৰ ছাত্ৰীবিলাকে ভিউৱাৰ্ছবিলাকে নাইবা মোৰ ফ্ৰেণ্ডছবিলাকে এই নিয়মখিনি মনত ৰাখিলে হ'ল আৰু নিয়মখিনি মনত ৰাখিলে অতি সহজতে দুটা বাক্য ধুনীয়াকৈ কি কৰিব পাৰিব কম্বাইন কৰিব পাৰিব নাইবা চিন্থেচিছ কৰিব পাৰিব গতিকে আজি মই বেছি দীঘলীয়া নকৰোঁ আৰু আছে আমাৰ চিন্থেচিছ নাইবা কম্বাইন সম্পৰ্কে জানিবলগীয়া কিছুমান নিয়ম আছে আৰু মই বেলেগ বেলেগ কিছুমান বাক্য লৈ পেলাই নেক্সট ছেশ্যনত আহিম গতিকে আজিলৈ মই ইয়াতে সামৰণি মাৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ